কংগ্ৰেছ দল ত্যাগ কৰিব ভাস্কৰ জ্যোতি বৰুৱাই সমৰ্থকৰ হেঁচাত নিৰ্দলীয় খেলাৰ সিদ্ধান্ত ভাস্কৰ জ্যোতি বৰুৱাৰ তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক আছিল ভাস্কৰ জ্যোতি বৰুৱাৰ পৰিৱৰ্তে কংগ্ৰেছে টিকট দিছিল প্ৰাণ কুৰ্মীক আমি জনাইছো প্ৰাণ কুৰ্মীক টিকট দিয়াক লৈ কিছু বিশুদ্ধাৰ প্ৰকাশ কৰিছিল ভাস্কৰ জ্যোতি বৰুৱাই কাৰণ কংগ্ৰেছ দল এতিয়া ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাস্কৰ জ্যোতি বৰুৱাই সমৰ্থকৰ হেঁচাত পৰি নিৰ্দলীয়ভাৱে খেলাৰ সিদ্ধান্ত ভাস্কৰ জ্যোতি বৰুৱাৰ তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক আছিল ভাস্কৰ জ্যোতি বৰুৱা আৰু ইতিমধ্যে এইবাৰ তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল সেই সমষ্টিটোৰ পৰা কিন্তু তেওঁৰ পৰিৱৰ্তে টিকট দিয়া হ'ল প্ৰাণ কুৰ্মীক যথেষ্ট বিশুদ্ধাৰ প্ৰকাশ কৰিছিল বা অসন্তুষ্টি ব্যক্ত কৰিছিল কংগ্ৰেছৰ এই সিদ্ধান্তত আৰু অৱশেষত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে যে দল ত্যাগ কৰিব ভাস্কৰ জ্যোতি বৰুৱাই সমৰ্থকৰ হেঁচাত তেওঁ নিৰ্দলীয়ভাৱে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক আছিল ভাস্কৰ জ্যোতি বৰুৱা আমি পুনৰবাৰ জনাইছো কংগ্ৰেছত এতিয়া দল ত্যাগৰ জোৱাৰ উঠিছে ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে দলটোৰ ইগৰাকীৰ পিছত সিগৰাকীকৈ জ্যেষ্ঠৰ পৰা কনিষ্ঠ নেতালৈ সকলো ধাৱমান হৈছে গেৰুৱা শিবিৰলৈ তাৰ মাজতে একাংশই দল ত্যাগ কৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ অন্যতম ভাস্কৰ জ্যোতি বৰুৱা আমি জনাইছো কংগ্ৰেছ দল ত্যাগ কৰিব ভাস্কৰ জ্যোতি বৰুৱাই দলটোৰ বহু পুৰণি এগৰাকী সক্ৰিয় নেতা আছিল ভাস্কৰ জ্যোতি বৰুৱা তদুপৰি তিতাবৰ কংগ্ৰেছৰ বিধায়ক আছিল ভাস্কৰ জ্যোতি বৰুৱা সমষ্টিটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কিন্তু তেওঁৰ পৰিৱৰ্তে সমষ্টিটোৰ প্ৰাণ কুৰ্মীক এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল আৰু তাৰ পিছতে কিছু অসন্তুষ্টি ব্যক্ত কৰিছিল ভাস্কৰ জ্যোতি বৰুৱাই অৱশেষত সমৰ্থকৰ হেঁচাত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে যে কংগ্ৰেছ দল ত্যাগ কৰিব ভাস্কৰ জ্যোতি বৰুৱাই সমৰ্থকৰ হেঁচাত নিৰ্দলীয়ভাৱে খেলাৰ সিদ্ধান্ত ভাস্কৰ জ্যোতি বৰুৱাৰ তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক আছিল ভাস্কৰ জ্যোতি বৰুৱা সিদ্ধান্ত গ্ৰহণ কৰিছে সমষ্টিটোৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভাস্কৰ জ্যোতি বৰুৱাই আমাৰ হাতত তেওঁৰ মন্তব্য আছে শুনাম আমি দেখুৱাইছো দৃশ্যাংশ ভাস্কৰ জ্যোতি বৰুৱা এগৰাকী ভাস্কৰ জ্যোতি বৰুৱা তিতাবৰ কংগ্ৰেছৰ বিধায়ক আছিল তেওঁ ভাস্কৰ জ্যোতি বৰুৱা সমান্তৰালভাৱে সেই সমষ্টিটোত এবাৰ ভাস্কৰ বৰুৱাৰ পৰিৱৰ্তে প্ৰাণ কুৰ্মীক টিকট দিয়া হ'ল তাৰ পিছতে কিছু অসন্তুষ্টি ব্যক্ত কৰিছিল আৰু অৱশেষত তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ দল ত্যাগ কৰিব নিৰ্দলীয়ভাৱে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভাস্কৰ জ্যোতি বৰুৱাই